নমস্কাৰ দৰ্শকসকল, আজি পুনৰ অন্য এটি ৰিয়েকশ্যন ভিডিঅ'ৰ মাজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। যোৰহাট সংসদীয় সমষ্টিৰ উন্নয়নৰ দায়িত্ব হেনো কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই ল'ব। যোৰহাট সমষ্টিৰ সাংসদ হিচাপে আমি গৌৰৱ গগৈক জানো, কিন্তু গৌৰৱ গগৈ থাকোঁতেনো কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এনেধৰণে কিয় ক'লে? পবিত্ৰ মাৰ্ঘেৰিটাৰ ভাষ্য আমি শুনিম, কিন্তু তাৰ আগতে অখিল গগৈৰ এটা বক্তব্য শুনি লওঁ আহক। অখিল গগৈ কৈছে যে তেওঁ দিল্লীৰ পৰা আহি থাকোঁতে এৰোপ্লেনত হেনো অসম চৰকাৰৰ এগৰাকী মন্ত্ৰীয়ে তেওঁক কাণে কাণে কৈছিলে যে যোৰহাট আৰু মাজুলী সংযোগী দলংখন আধৰুৱা হৈয়ে ৰ'ব, ইয়াৰ নিৰ্মাণ কেতিয়াও সম্পূৰ্ণ নহয়। যিহেতু মাজুলীবাসীয়ে বা যোৰহাটবাসীয়ে বিজেপিক ভোট নিদিলে, বিজেপি কেণ্ডিডেটগৰাকীক পৰাজিত কৰিলে। আহক অখিল গগৈয়ে কি কৈছে আমি প্ৰথমতে শুনি লওঁ। দেখিছোঁ যে ইয়াতে যোৰহাট আৰু মাজুলী সংযোগী আমাৰ সকলোৰে, বিশেষকৈ মাজুলীবাসীৰ আটাইতকৈ আকাংক্ষিত সপোনৰ যিখন আপোনাৰ দলং, সেই দলংখন এতিয়া বন্ধ হৈ আছে। আমি চৰকাৰক দাবী উত্থাপন কৰিছোঁ যে এই দলংখন অতি সোনকালে আকৌ পুনৰ কাম আৰম্ভ কৰিব লাগে। আজি যেতিয়া আহি থাকোঁতে দেখিছোঁ যে এই দলংখনৰ কেইবাটাও খুঁটা ইতিমধ্যে ৰডবিলাক চোৰেৰে কাটি লৈ গুচি গৈছে। কেইদিনমানৰ আগতে আজি কেইমাহমানৰ আগতে যোৰহাট লোকসভা নিৰ্বাচনৰ পাছতে, একমাহমানৰ পাছতে যেতিয়া দিল্লীৰ পৰা দিল্লীৰ পৰা আহি থাকোঁতে এৰোপ্লেনত যেতিয়া একেলগতে এজন মোৰ মন্ত্ৰীও বহিছিলে, আমি একেলগতে যেতিয়া বহিলোঁ, প্লেইনত তেওঁ ক'লে, মন্ত্ৰীজনে ক'লে, অসমৰ এজন জ্যেষ্ঠ মন্ত্ৰী, তেখেতে মোক ক'লে যে এই যোৰহাট আৰু মাজুলী সংযোগী দলংখন আৰু নহয়। মই ক'লো কেলে নহয়? ক'লে নাই, আমিতো গোটেই মানুহখিনি উঠাই লৈ গ'লোঁ, কোম্পেনীটোক উঠাই লৈ গ'লোঁ। মই ক'লো কেলে উঠাই লৈ গ'ল? কৈছে নহয়, মাজুলী মানুহেতো আমাক বেছি ভোট নিদিলে ন MP ইলেকশ্যনত। কৈছে যে যোৰহাটৰ মানুহেতো ভোট নিদিলেই, আমাক হৰুৱালে, আৰু মাজুলী মানুহে আমাক বেছি ভোট নিদিলে, গতিকে কিয় দলং দিম? তো আমি বিজেপি আৰু দলং নিদিওঁ, এনেকৈ কৈছে। তো আমি উঠাই লৈ গ'লোঁ, দলং নহ'ব, এতিয়া কিবা কিবি হৈ থাকিব, কিন্তু দলং নহ'ব, এনেকৈ কৈছে মোক। তো যদি সঁচাকৈ সেইটোৱে হয় যে ভোট নোপোৱাৰ কাৰণে এটা মাত্ৰ নিৰ্বাচনত সদায়তো মাজুলী মানুহে বিজেপিকে জিকাই আহিছে বিধানসভাত, এইবাৰ লোকসভা নিৰ্বাচনতো মাজুলী মানুহে বেছিভাগ ভোট, সংখ্যাগৰিষ্ঠ ভোট বিজেপিকে দিছে। কিন্তু তাৰ পাছতো যোৰহাট লোকসভা সমষ্টিত বিজেপি দলৰ MP কেণ্ডিডেটজন নিজিকাৰ কাৰণে যদি এনেকৈ দলং বন্ধ কৰি দিয়ে, ইয়াতকৈ আৰু নিকৃষ্ট ৰাজনীতি একো হ'ব নোৱাৰে। মই পোনপটীয়াকৈ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ক'ব খুজিছোঁ, আপুনি এনেকুৱা ধৰণৰ ২ নম্বৰী, কদৰ্য, লেতেৰা, প্ৰতিশোধ প্ৰয়াণ ৰাজনীতি এৰি দিয়ক। এইটো ভাল ৰাজনীতি নহয়। তো গণতান্ত্ৰিক দেশত কেতিয়াবা আপোনালোক জিকিব, কেতিয়াবা আপোনালোক হাৰিব। তাকো মাজুলীত আপোনালোকে জিকিছে, ভোট কম পাইছে বাৰু। তেওঁলোকে ভাবিছিলে যে মাজুলীত অতি কমে ৪০,০০০ ভোটত তেওঁলোকে লিড ল'ব। ৪০,০০০ ভোটত বাৰু লিড ল'ব নোৱাৰিলে, কেইটামান ভোটত তেওঁলোক জিকিলে। গতিকে এই মুহূৰ্তত মই সেইকাৰণে স্পষ্টকৈ ক'ব খোজোঁ যে আজি বিজেপি চৰকাৰে মাজুলী আৰু যোৰহাট সংযোগী দলংখন ইচ্ছাকৃতভাৱে, ষড়যন্ত্ৰমূলকভাৱে মাজুলী মানুহক শিক্ষা দিবৰ কাৰণে, যোৰহাটৰ মানুহক, যোৰহাট লোকসভাৰ মানুহক অপকাৰ কৰিবৰ কাৰণে, উজনি অসমৰ মানুহক দিগদাৰ দিবৰ কাৰণে এনেকৈ বিজেপি দলে যোৰহাট আৰু মাজুলী সংযোগী দলংখন বন্ধ কৰি ৰাখিছে। মই অসমৰ মুখ্যমন্ত্ৰীক এই দলংখন পুনৰ আৰম্ভ কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ। ৰাজনীতি নহয়, আমি দেখিছোঁ যে তেওঁ ৰাজনীতি কৰে, তেওঁ এনেই দলং আমুক হৈছে, তামুক হৈছে, ভুচুক হৈছে কৈ আছে, কিন্তু এতিয়ালৈকে আমি টেণ্ডাৰ বা নিবিদা আহ্বান কৰা দেখা নাই। ইয়াৰ যিটো কোম্পেনী, এই কোম্পেনীটো গুচি গ'ল। আমি আগতে জানিছিলোঁ যে এখন দলং নহ'বগৈ, কাৰণ যিটো পইচা দিছিলে সেই পইচাটো এই গোটেই দলংখন নিৰ্মাণৰ কাৰণে যথেষ্ট নহয়। যি সময়ত আপোনালোকে নিজে দেখিছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজৰ সমষ্টিৰ কাৰণে ফেঞ্চি বজাৰৰ পৰা, ভৰলুমুখৰ পৰা তেওঁলোকৰ উত্তৰ গুৱাহাটীলৈ যেতিয়া দলংখন বনাইছে, তাত ২২০০ কোটি টকা দিছে, আৰু আমাৰ এই দলংখনৰ কাৰণে অকল ৯০০ কোটি টকা দিছে। আপোনালোকে নিশ্চয় এইটো কথা জানে যে মাজুলী আৰু যোৰহাটৰ মাজৰ এই ব্ৰহ্মপুত্ৰৰ দূৰত্ব বহুত বেছি, কিন্তু গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ দূৰত্ব ১ কিলোমিটাৰ।
খুব বেছি 1.5 কিলোমিটাৰ দলংখন বনাব লাগিব গুৱাহাটীত, ইয়াত কিন্তু বনাব লাগিব 6-7 কিলোমিটাৰ। গতিকে এনেকুৱা স্থলত ইয়াত কেৱল 900 কোটি টকাৰে এখন দলং নিৰ্মাণটো অসম্ভৱ। আৰু দলংখন যাতে নিৰ্মাণ নহয় তাৰ কাৰণে এনেকুৱা ধৰণৰ ৰাজনীতি কৰি আছে, আৰু আচলতে তেওঁলোকৰ দলং নিৰ্মাণৰ আন্তৰিকতা নাই। সেইকাৰণে মই এই মুহূৰ্তত দুজন মানুহক ক'ব খুজিছোঁ। 1 নম্বৰ মানুহজন হ'ল হিমন্ত বিশ্ব শৰ্মা, যি কুটিল ৰাজনীতি কৰি এই দলংখন নিৰ্মাণৰ কাম আধৰুৱাকৈ বন্ধ কৰি দিছে। আৰু দ্বিতীয় মানুহজন হ'ল সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, যাক দুবাৰকৈ মাজুলীৰ মানুহে জয়ী কৰিছে, তেখেতক মুখ্যমন্ত্ৰী পাতিছে মাজুলী মানুহে। গতিকে মই সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াকো আহ্বান জনাইছোঁ যে আপুনিও কেন্দ্ৰত থাকোঁতে, আপুনি দিল্লীত থাকোঁতে ইমিডিয়েটলি এই দলংখন নিৰ্মাণৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আপুনি গাডকাৰী ডাঙৰীয়াৰ লগত, কেন্দ্ৰীয় চৰকাৰৰ লগত আলোচনা কৰি অতি সোনকালে এই দলংখন নিৰ্মাণৰ কাৰণে টেণ্ডাৰিঙৰ ব্যৱস্থা কৰিব লাগে, আৰু অতি সোনকালে কাম আৰম্ভ কৰাৰ ব্যৱস্থা কৰিব লাগে। মই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল দুইজনকে এই দাবী উত্থাপন কৰিম। দৰ্শকসকল, অখিল গগৈ ডাঙৰীয়াই কোৱা কথাখিনি কিমান দূৰ সঁচা মিছা আমি নাজানো, এয়া ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিতভাৱেও তেওঁ ক'ব পাৰে। কিন্তু যদিহে সঁচা হয় সেয়া সিমান এটা যুক্তিসংগত কথা নহয় বুলিয়ে আমি ক'ম। কাৰণ চৰকাৰৰ দায়িত্ব হৈছে সকলোকে সমদৃষ্টিৰে চোৱা। ক'ৰবাত পৰাজিত হ'ব পাৰে তেওঁলোকৰ প্ৰাৰ্থী, ক'ৰবাত বিজয়ী হ'ব পাৰে, কিন্তু সকলোকে একেলগে লগত লৈ যোৱাটোৱে হৈছে চৰকাৰ এখনৰ দায়িত্ব বা কৰ্তব্য। যিয়ে নহওক, তেওঁ সঁচা কৈছে নে মিছা কৈছে আমি নাজানো। এইবাৰ পবিত্ৰ মাৰ্ঘেৰিটাৰ ভাষ্য অকণমান শুনি লওঁ আহক। সকলোৱে জানে যে শাসক দলৰ হ'লে বা দুইখন চৰকাৰৰ লগত সমিল মিলেৰে হাতে হাত ধৰি বাঢ়িলে মানুহৰ কাম হয়। এতিয়া সন্মানীয় স্থানীয় সাংসদগৰাকীয়ে, মোৰ তেওঁৰ প্ৰতি শুভেচ্ছা আছে, শ্ৰদ্ধা আছে, আমাৰ নিজৰে মানুহ, তেওঁক ঈশ্বৰে মংগলে ৰাখক, কুশলে ৰাখক। কিন্তু ৰাজনৈতিক ক্ষেত্ৰ বা ব্যৱহাৰিক ক্ষেত্ৰলৈ যদি আমি আহোঁ, এই কথাটো অৱধাৰিত যে তেওঁ পুৱাৰ পৰা গধূলিলৈকে তেওঁৰ প্ৰধান কাম কি? আমাক সমালোচনা কৰা, মোদীজীৰ পৰা আমাৰ হিমন্ত বিশ্ব শৰ্মাদেৱলৈকে দুইখন চৰকাৰক সমালোচনা কৰাটো এতিয়া প্ৰধান কাম। আজি পথটো যদি সন্মুখত নাই হোৱা, তাৰ বাবে তেওঁ আন্দোলন কৰিব পাৰে, তেওঁ ধৰ্ণাত বহিব পাৰে, এইদৰে বিজ্ঞপ্তি দিব পাৰে, তেওঁ পথটো কেতিয়াও নিৰ্মাণ কৰিব নোৱাৰে। কাৰণ তেওঁ মোদী চৰকাৰৰ প্ৰতিনিধি, না তেওঁ হিমন্ত বিশ্ব শৰ্মা দেৱৰ প্ৰতিনিধি। তেওঁ চিঠি এখন দিব পাৰে, কিন্তু সেইটোওতো তেওঁ নকৰে। তেওঁৰ হেৰি আছে, অহংকাৰ আছে, মই কিয় হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ কৰিমগৈ, মই কিয় মোদীজীক অনুৰোধ কৰিমগৈ। গতিকে হিমন্ত বিশ্ব শৰ্মাদেৱ বা ভাৰতীয় জনতা পাৰ্টীৰ এটা কথা যে উন্নয়নৰ যিটো অবিৰত ধাৰা, সেই ধাৰাটোৰ পৰা আমি কেতিয়াও বিচ্যুত হ'ব নোৱাৰোঁ। গতিকে এই কামখিনি শাসক দলৰ এগৰাকী সাংসদ বা মন্ত্ৰী কৰিবলৈ সহজ। গতিকে মই বাকী যিসকল লোক, তেওঁ পঞ্চায়তৰ এগৰাকী নিৰ্বাচিত প্ৰতিনিধি হওক বা টাউন কমিটিৰ নিৰ্বাচিত প্ৰতিনিধি হওক, এগৰাকী বিধায়ক হওক বা সাংসদ হওক, যিখিনি সেৱাৰ মনোবৃত্তিৰ যিখিনি কাম কৰে, সেই যিটো সেৱাৰ মনোবৃত্তিৰে কাম কৰা যিসকল ব্যক্তি, তাৰ ভিতৰত নতুন নাম আৰু এটা সংযোজিত হ'ল, সেয়া হ'ল ৰাজ্য সভাসাংসদ পবিত্ৰ মাৰ্ঘেৰিটা। মই এনেকৈ নকওঁ যে মই বিৰাট কিবা, নহয়, বাকী মানুহে কাম কৰি আছে। সেই শক্তিশালী সমৰ্পিত মানুহখিনিৰ মাজত আৰু এজন মানুহ হ'লো মই, যিহেতু মই হিমন্ত বিশ্ব শৰ্মাদেৱৰ প্ৰতিনিধি, মোদীদেৱৰ প্ৰতিনিধি। গতিকে লোকসভা সমষ্টিটোত আটাইতকৈ কাম বেছি ভালকৈ কৰিব পৰা সুবিধা স্বাভাৱিকভাৱে মোৰ আটাইতকৈ বেছি। দৰ্শকসকল, কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে যেনেদৰে কৈছে তেনেধৰণে যদি তেওঁ যোৰহাটবাসীৰ কাৰণে কাম কৰে, নিশ্চয় যোৰহাটবাসীৰ কাৰণে এয়া আনন্দৰ খবৰ হ'ব। কিয়নো আমি দেখিছোঁ যে গৌৰৱ গগৈয়ে বিৰোধত থকা কাৰণে একমাত্ৰ চৰকাৰক সমালোচনাহে কৰি থাকে। তেওঁ হয়তো কোনো ধৰণৰ অনুৰোধ বা আবেদনো নজনায় সমষ্টিটোৰ উন্নয়নৰ কাৰণে, কাৰণ সমষ্টিটোৰ উন্নয়ন হোৱা মানে ক্ৰেডিটটো চৰকাৰলৈ গুচি যোৱা। যিয়ে নহওক, সামগ্ৰিকভাৱে গোটেই ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকৰ কি অনুভৱ হ'ল, সেই অনুভৱখিনি কমেণ্ট বক্সলৈ গৈ লিখক। আজিলৈ এৰিছোঁ, ভালে থাকক, কুশলে থাকক, ধন্যবাদ।